নমস্কাৰ শুভ সন্ধিয়া আজি এটা বিশেষ বিষয় লৈ মই ডেকাৰাম আহিছোঁ আপোনালোকৰ মাজলৈ নমস্কাৰ যাচিছোঁ শ্ৰদ্ধাৰ পিতৃ মাতৃসকললৈ আৰু মৰম যাচিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকললৈ মই আগতেও এইদৰে আহিছিলোঁ কিছুমান ভিডিঅ' শ্বেয়াৰ কৰিছিলোঁ আপোনালোকৰ লগত যিবিলাক আমাৰ সমাজৰ বাবে সৃষ্টিশীল বা আমি ইংলিছ ক'ব গ'লে পজিটিভ বা ক্ৰিয়েটিভ বুলি ক'ব পাৰোঁ দ্যাট ইজ ক্ৰিয়েটিভ থিংকিং সৃষ্টিশীল চিন্তা আজিৰ টপিকটোলৈ মই আহিছোঁ বিশেষকৈ ছ'চিয়েল মিডিয়া বা একেবাৰে ঘৰুৱা অৰ্থত সহজ অৰ্থত ক'ব গ'লে যে মোবাইল ফোনৰ ব্যৱহাৰ আমি নিজকে কিদৰে ছ'চিয়েল মিডিয়াত এংগেজ কৰোঁ নিয়োগ কৰোঁ আমি ছ'চিয়েল মিডিয়া বুলি ক'লে বৰ্তমান কি বুজি পাওঁ ইউজেছ অফ মোবাইল ইউজেছ অফ ৱাচিং টেলিভিশ্যন ৱাচিং টেবলেট ইউজেছ অফ স্মাৰ্টফোন এণ্ড্ৰইড ফোন whatever else comes to our hand যি হওক আমি পিতৃ মাতৃ হিচাপে আমি কিমানখিনি এলাৰ্ট আমি কিমানখিনি চিনচিয়াৰ কিহক লৈ আমাৰ ল'ৰা ছোৱালীয়ে যেতিয়া মোবাইল ব্যৱহাৰ কৰে সেই বিষয়টোক লৈ দেখিবলৈ পাওঁ সাধাৰণতে মাকে কিবা এটা কাম কৰি থাকোঁতে যদি ল'ৰা ছোৱালীয়ে আমনি কৰে কান্দিছে কিবা বস্তু খুজিছে তেতিয়াহ'লে তেওঁক আজিৰ যুগত দেখা যায় যে তেওঁক সেই ল'ৰা বা ছোৱালীজনী নিয়ন্ত্ৰণ কৰা বা সন্তুষ্ট কৰা এটা প্ৰথম আহিলা হৈছে মোবাইলত ইউটিউব বা ফেচবুক কিবা এটা ভিডিঅ' খুলি দিব আৰু সেইটো চাই সেই কেঁচুৱাটো বা সেই ল'ৰা বা ছোৱালীজনে নিজে নাজানাকে চাইলেণ্ট হৈ যায় তাকে লৈ বহুত পেৰেণ্টছ পিতৃ মাতৃ বা এল্ডাৰজনে বয়োজ্যেষ্ঠজনে ভাবে ৰিলেক্স মই কিবা এটা কৰোঁ এতিয়া কিন্তু কথাটো হ'ল আমি যে মোবাইলটো সৰু ল'ৰা ছোৱালীজনক দিলোঁ তেওঁ কি কৰে তেওঁ কি চায় বা তাই কি চাই আছে সেইটোলৈ আমি কিমানখিনি সতৰ্ক আমি কিমানখিনি চিনচিয়াৰ সেইটো ডাঙৰ কথা আজিৰ ডেটত আমি নজনাকৈয়ে আমাৰ ল'ৰা ছোৱালীয়ে মোবাইলৰ পৰা স্মাৰ্টফোনৰ পৰা এণ্ড্ৰইড ফোনৰ পৰা বহুত কথা আয়ত্ত কৰে শিকে গতিকে এইসমূহ বিষয়ত আমি চাব লাগিব মোবাইল অফক'ৰ্ছ আমি দিব লাগিব কাৰণ মোবাইল হৈছে বিজ্ঞানত এতিয়া আটাইতকৈ উল্লেখযোগ্য অৱদান যে ব্লেছিংছ ভেৰি ইম্পৰ্টেণ্ট ব্লেছিংছ অফ দ্য চায়েন্স দ্য টেকন'লজি অফ টুডেজ ৱৰ্ল্ড ইন টুডেজ চেঞ্চুৰী কোৰ্চ দিব লাগিব মোবাইল কিন্তু আমি মোবাইলটো দিওঁতে মানিব লাগিব আমি কিমান সময় মোবাইলটো দিম কিমান সময় টিভি চাব দিম আৰু সেইখিনি নিৰ্দিষ্ট সময়খিনিত সেই সময়খিনিত তেওঁ কি চাব কেনেদৰে চাব কিছুমানক দেখিছোঁ মোবাইলটো পোৱাৰ লগে লগে একেবাৰে চকুৰ ওচৰত লৈ আহি এনেকৈ ডাঙৰকৈ চায় বহুত মাকে বা দেউতাকে দেখিও একো নকয় দে চাওক দে বা ইগন'ৰ কৰি দিয়ে কিন্তু ইগন'ৰ কৰিব নালাগে বহুত ভুল হয় আমাৰ বহুত আকৌ কি হয় হাই চাউণ্ড লাউড স্পীকাৰত দি পেলাই ভিডিঅ'বিলাক চাই থাকে এক নম্বৰ চাবতো ওচৰৰ পৰাই দ্বিতীয়তে বহুত জোৰে বজাই চাউণ্ডটো দিয়ে স্পীকাৰৰ তাত আমাৰ দুটা ক্ষতি হয় চকুৰ ক্ষতি কাণৰ ক্ষতি আৰু দুয়োটাই যেতিয়া প্ৰেছাৰত থাকে হেঁচা পায় তেতিয়া এইখিনি বস্তু গৈ পেলাই আমাৰ অসুবিধাটো হয় মগজুত ব্ৰেইনত মস্তিষ্কত এই ক্ষেত্ৰত সেইকাৰণে মই কৈছোঁ যে আপোনালোকে মোবাইল বা এণ্ড্ৰইড ফোন বা স্মাৰ্টফোনটো ল'ৰা ছোৱালীক দিব একেবাৰে নিদিয়াকৈ নাথাকিব কাৰণ আজিৰ যুগত ল'ৰা ছোৱালীয়ে মোবাইলৰ বিষয়ে জানিব লাগিব কিন্তু কি দিলোঁ কি চাইছে তাক নিৰ্দিষ্ট টপিক ধৰি দিব লাগিব আমি উই হেভ টু গিভ হিম দ্য পাৰ্টিকুলাৰ টপিক দ্যাট হুইচ উইল বি ভেৰি ইম্পৰ্টেণ্ট এণ্ড ইউজফুল ফৰ ডেট পাৰ্টিকুলাৰ চাইল্ড যদি দেখা যায় ল'ৰাজনে আৰ্ট কৰি ভাল পায় হি ইজ ইণ্টাৰেষ্টেড ইন ড্ৰয়িং তেওঁ আমি আৰ্ট কৰাৰ কিছুমান চেনেল আছে ভিডিঅ'জ আমি সেইটো তাক ধৰি দিব লাগিব আৰু সেইখিনি দিয়াৰ পিছত আমি চাব লাগিব তেওঁ যেন তাৰ পৰা ডাইভাৰ্ট হৈ নাযায় ফালৰি কাটি নাযায় কাৰণ আমি জানো তাত বাৰে এডভাৰ্টাইজমেণ্টবিলাক আহি থাকে আৰু সেইবিলাকে ফালৰি কটাই লৈ যায় সেইটো যে নহয় তাক চাব লাগিব যদি আপোনাৰ ল'ৰা বা ছোৱালীজনে গানত ইণ্টাৰেষ্টেড সংগীত ভাল পায় তেওঁক আপুনি সংগীতৰ কিছুমান
দি দিয়ক, ভিডিঅ' দি দিয়ক, বা অডিঅ' বহুত গীত থকা অডিঅ' দি দিয়ক। আপুনি খুব সুন্দৰ ক্লাছিকেল বেষ্ট শাস্ত্ৰীয় সংগীতৰ ওপৰত নিৰ্ধাৰিত কিছুমান গান দি দিয়ক, ভূপেন হাজৰিকাৰ গান দি দিয়ক, জ্যোতি সংগীত দিয়ক, ৰাভা সংগীত দিয়ক, বৰগীত শিকাওক, শুনাওক। আৰু আমাৰ নৱ প্ৰজন্মৰ যিবিলাক গায়ক বা গায়িকা তেওঁলোকৰ গান দিয়ক, জুবিনৰ গান দিয়ক, পাপনৰ গান দিয়ক, অৰিজিৎ সিঙৰ গান দিয়ক। কিন্তু এনেকুৱা গান নিদিব য'ত কিছুমান অশ্লীলতা আহি যায়, সংস্কৃতিৰ নামত কুসংস্কৃতি আহি যায়, সেইবিলাক নিদিব। কিবাকে আহিব পাৰে মোবাইলত, আপুনি কিন্তু গাইডেঞ্চ দি থাকিব লাগিব, চাই থাকিব লাগিব কি চাইছে। যদি আপোনাৰ ল'ৰাজনে কিবা প্লেয়িং কৰি ভাল পায়, তবলা প্লেয়িং কৰে, হাৰমনিয়াম তবলা কৰে, গীটাৰ বজায়, আপুনি তেনেকুৱা এটা ধৰি দিয়ক। কিন্তু আপুনি এনি টাইম আপুনি এলাৰ্ট হ'ব লাগিব যে তেওঁ কি চাই আছে। আপুনি এনেই নিদিব মোবাইলটো, বিকজ you have to treat this mobile as a teacher for that child or for that boy or girl. সেই ল'ৰা বা ছোৱালীজনীৰ কাৰণে মোবাইলটো এটা টিচাৰৰ দৰে কাম কৰিব লাগিব। বিকজ আমি সৰুৰ পৰাই ল'ৰা ছোৱালীক দ্য ভেলু অফ টাইম, এই জ্ঞানটো দিব লাগিব। দ্য ভেলু অফ টাইম, এংগেজমেণ্ট অফ টাইম। তেওঁলোকক ক'ব লাগিব যে সময় বৰ মূল্যৱান, সময় কেতিয়াও আমি দুনাই নাপাওঁ, ঘূৰাই নাপাওঁ, তাৰ কাৰণে আমি দিব লাগিব। সেইকাৰণে তেওঁক ক'ব লাগিব তুমি যিটো ভাল পোৱা সেইটো চোৱা, কিন্তু অনবৰতে কাৰ্টুন কাৰ্টুন কাৰ্টুন, মিনিংলেছ কিছুমান ৰিলছ কিবা কিবি দিয়ে, ন, নেভাৰ। ৰিলছ বনাই ফটো এটা দিলে ল'ৰাটো বা ছোৱালীজনী স্মাৰ্ট হৈ নাযায়, বৰঞ্চ কি হয়, তেওঁ যিটো আচল তেওঁৰ লক্ষ্য, সেই লক্ষ্যৰ পৰা কি হয়, ফালৰি কাটি যায়। আৰু এজ এ চিনচিয়াৰ পেৰেণ্টছ, মাদাৰ অৰ ফাদাৰ, আমাৰ দায়িত্ব থাকিব যে আমাৰ শিশুটোৱে যেন কেতিয়াও গন্তব্য স্থানৰ পৰা বা লক্ষ্য স্থানৰ পৰা যেন ফালৰি কাটি নাযায়। প্ৰতিদিনে আমি এইটো কৰিব লাগিব। দ্বিতীয় কথা হৈছে যে প্ৰতিদিনে আমি আমাৰ শিশুক আমি কিমান সময় মোবাইল চাব দিম, কিমান সময় মোবাইল চাব দিম, সেইটো নিৰ্ভৰ কৰিব আপোনাৰ দৈনন্দিন জীৱনৰ ব্যস্ততাৰ ওপৰত বা আপোনাৰ ফ্ৰী সময়ৰ ওপৰত। যেতিয়া যেতিয়া ল'ৰা ছোৱালীয়ে মোবাইল খুজিব, আপুনি নিদিব। কাৰণ মোবাইলটো যেতিয়াই তেতিয়াই দিয়া বস্তু নহয় বা চোৱা বস্তু নহয়। সেইটো আমি তেওঁলোকক, ল'ৰা ছোৱালীক গালি দি নহয়, ধমকি দি নহয়, সুন্দৰ নৈতিকতাৰ চলে এক নীতি পাতৰ আদৰ্শৰে তাক বুজাই দিব লাগে যে বাবা, মোবাইলটো সকলো সময় চোৱা বস্তু নহয়। এটলিষ্ট আমি ৰাতিপুৱা আমি কেতিয়াও মোবাইল চাব দিব নোৱাৰোঁ ল'ৰা ছোৱালীক। তেনেকৈ আমি টোপনি যোৱাৰ 1 ঘণ্টা আগলৈকে ল'ৰা ছোৱালীক মোবাইল চাব দিব নোৱাৰোঁ। তেনে কেতিয়া দিম? দিয়ক, সন্ধিয়া অলপ সময় দিয়ক, ক'ৰবাত ফুৰিব গৈছে অলপ সময় দিয়ক, কিন্তু আপোনাৰ নজৰত থাকিব লাগিব যে তেওঁ কি চাই আছে। সেইকাৰণে কৈছোঁ যে মোবাইল দিব লাগিব, মোবাইল চাব লাগিব, ল'ৰা ছোৱালীয়ে জানিব লাগিব স্মাৰ্টফোন কি, এণ্ড্ৰইড ফোন কি। কিন্তু এনেকৈ নহয় যে আমি তেওঁ যি তাকে দিছে। আপুনি চাইছে আপোনাৰ ল'ৰাটোৱে বা ছোৱালীজনীয়ে মোবাইলটো খুজিছে, আপুনি দি দিলে, তেওঁ নিজে ইউটিউব উলিয়াই পেলাই নিজৰ ফেভৰেট চেনেলটো চালে, য'ত কোনো অৰ্থই নাই, কিবা কিবি বস্তু বনাইছে, চাইছে, এইবিলাক চাইছে, একো কোনো মানে নাহে, তাৰ কোনো আমাৰ লেচন নাহে, আউটকাম নাহে। যদি কোনো আউটকাম নাহে সেই টপিকটোত, আপুনি এইটো কেতিয়াও নিদিব। যেতিয়া আপুনি তেওঁৰ পৰা মোবাইলটো আনিব বা আপুনি টপিক চিলেক্ট কৰি দিব, টপিক চিলেক্ট কৰি দিবলৈ যাওঁতে কি হ'ব, যদি সেই ল'ৰা বা ছোৱালীজনীৰ টপিকটো মনোভূত নহয়, তেওঁ কি কৰিব, তেওঁ কান্দিব, তেওঁ চেলেঞ্জ কৰিব। ইউ হেভ টু একচেপ্ট দ্য চেলেঞ্জ এণ্ড হেভ টু টিচ হিম অৰ টেল হিম ভেৰি পলাইটলি দেট দিছ ইজ নট ফৰ ইউ, দিছ ইজ ফৰ আদাৰ পিপল। সেই বস্তুটোৰ ওপৰত আমি গুৰুত্ব দিব লাগিব। মই ভাবোঁ এইদৰে যদি আমি মোবাইলটো ল'ৰা ছোৱালীৰ হাতত দিওঁ, বা মোবাইলটোক এজন টিচাৰ বুলি, এটা গুড গাইডেঞ্চ বুলি, এটা ভাল লেচন বুলি যদি আমি আগবঢ়াই দিওঁ, তেনেহ'লে আমি সেই মোবাইলটোৰ পৰাও বহুতখিনি কিন্তু উপকাৰ আমি পাওঁ। সেইকাৰণে কৈছোঁ যে ছ'চিয়েল মিডিয়াৰ আমাৰ জীৱনত আজিৰ যুগত, আজিৰ শতিকাত বহুত জৰুৰী আছে। কিন্তু সেই জৰুৰীবিলাক আমি জানিব লাগিব। Particularly, we have to select that topic. Which topic is especially good for my child? মোৰ কিশোৰৰ বা মোৰ শিশুটোৰ কাৰণে কোনটো টপিক চুইট কৰিছে, সেইটোহে আমি দিব লাগিব। আপোনালোকে দেখিছে ৰিয়েলিটি শ্ব'বিলাক, জি টিভিত দেখিছে, আপোনালোকে সাৰেগামাপা দেখিছে, তাৰপিছত আপোনাৰ লিটিল চেম্পছৰ প্ৰগ্ৰামবিলাক দেখিছে, ডান্স ইণ্ডিয়া ডান্স দেখিছে,
বহুত ধৰণৰ এনেকুৱা ৰিয়েলিটি শ্ব' প্ৰগ্ৰাম আছে সেইবিলাক কি হয় বহুত দেখিছোঁ ল'ৰা ছোৱালী ইউটিউবত চাই শিকিছে আপোনালোকে জানে দীপেন বৰুৱাৰ আমাৰ অসমৰ সংগীত জগতৰ এজন নমস্য ব্যক্তি বিখ্যাত গায়ক এজন দীপেন বৰুৱা কৈছিল যে তেওঁৰ হেনো সংগীতৰ গুৰু ৰেডিঅ' আছিল হেনো তেওঁৰ সংগীতৰ গুৰু আছিল আমি তেনেহ'লে কিয় ল'ব নোৱাৰোঁ আমি ইউটিউবত থৈ দি গৈ পেলাই খুব ধুনীয়া কিছুমান কথা শিকিব পাৰোঁ গান শিকিব পাৰোঁ ডান্স শিকিব পাৰোঁ আৰ্ট শিকিব পাৰোঁ ক্ৰাফ্ট শিকিব পাৰোঁ সবচেয়ে ডাঙৰ কথা হৈছে আমি ইউটিউবত থৈ দি স্পিকিং ইংলিছ স্পিকিং নট অনলি ইংলিছ স্পিকিং কিদৰে এজন স্পিকাৰ হ'ব পৰা যায় গুড লিডাৰ হ'ব পৰা যায় গুড স্পিকাৰ হ'ব পৰা যায় লিডাৰশ্বিপ বিল্ড কৰিব পৰা যায় এই সকলো বস্তু ইউটিউবত আছে আমি তাৰ পৰা ল'ব পাৰোঁ এই সকলো বস্তু কিন্তু আমি দিব পাৰোঁ আমাৰ ল'ৰা ছোৱালীক আৰু এইখিনি যদি আমি তেওঁলোকক এটা নিয়ম মাফিক ৰুটিন বনাই দি পেলাই দিব পাৰোঁ দেখিব আপোনালোকে যে 3 বছৰ 4 বছৰ পিছত আপোনাৰ ল'ৰা বা আপোনাৰ ছোৱালীজনী এজন ধুনীয়া স্পিকাৰ হৈ আছে এজন ধুনীয়া গায়ক বা গায়িকা হৈ আছে বা মিউজিক প্লেয়াৰ হৈ আছে বা আৰ্টিষ্ট হৈ আছে পেইণ্টাৰ হৈ আছে গোটেইখিনি তাৰ পৰা পাব কিন্তু আমি যদি ব্লাইণ্ডলি যাক কোৱা হয় ব্লাইণ্ড টু অন্ধভাৱে যদি মোবাইলটো আমি ল'ৰা ছোৱালীক দি দিওঁ আৰু তাকে চাব দিওঁ তেনেহ'লে কিন্তু ল'ৰাটোৰ লছ নিজৰ লছ মোবাইলটোৰ লছ আটাইৰে লছ গতিকে আজিলৈ ইমানতে সামৰিছোঁ আকৌ লগ পাম পৰৱৰ্তী টপিক লৈ আপোনালোকে মোৰ চেনেলত চাব যে আমি কিছুমান খুব সুন্দৰ সৃষ্টিজনী টপিক লৈ আহিম আপোনালোকে চাব কমেণ্ট কৰিব ভাল লাগিলে শ্বেয়াৰ কৰিব আকৌ শুনিব মোক প্ৰশ্ন কৰিব পাৰিব মই আকৌ উত্তৰ আহিম শেষলৈ আপোনালোকে খুব ধৈৰ্যৰে এই কথাখিনি শুনাৰ বাবে মই আপোনাৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ থেংক ইউ so much for your love and warm regards thank you